বতৰটো আহি গৈছে কিন্তু হাঁহ খোৱাৰ হয়নে নহয় ঠাণ্ডা সিজন আহি গ'ল মানে হাঁহ খোৱাৰ আৰম্ভ হ'ল। আসসালামু আলাইকুম ওয়েলকাম বেক ৰাণীজ কিচেন। কেনেকুৱা কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ ভালেই আছে। আমাৰ এই গাঁওখনৰ পৰিৱেশ দেখুৱাই দিলোঁ মানে মই হাঁহ আনিবলৈ গৈ আছিলোঁ অকণমান ভিডিঅ' ক্লিপ ল'লোঁ। তো বলক এতিয়া মই হাঁহটো মানে ৰান্ধিম সেইটোৱে দেখুৱাম আপোনালোকক কেনেকুৱা লাগে অকণমান জনাব আৰু ভাল পালে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব অকণমান ভাল পোৱা দিব। এয়া চাওক মই হাঁহটো ধুনীয়াকৈ একদম চাফা কৰি লৈছোঁ। চাফা কৰি লৈ এতিয়া আৰু বেছিকৈ চাফা কৰিবলৈ আছে। এইয়া কোলা কোলা যে এইবিলাক চাফা কৰিম এতিয়া। চাফা টাফা কৰি ধুনীয়াকৈ কাটি কুটি লৈ মই এটা হেৰিত দি দিলোঁ বইলত দি দিলোঁ। এয়া মই পিঁয়াজ লৈছোঁ, নহৰু লৈছোঁ, আদা লৈছোঁ, হালধি লৈছোঁ, তাৰপিছত জলকীয়া গুড়ি লৈছোঁ। গোটেইখিনি মছলা দি ধুনীয়াকৈ সানি ল'ম। এনেকৈ সানি ল'লে খুবেই ভাল লাগে কাৰণ যিমানেই হাত দি সানিব সিমানেই টেষ্টি হ'ব। মাংসৰ মানে জুতিটো বেছিকৈ জুতি লগা হ'ব। মই অকণমান তেল দি অকণমান পিঁয়াজ দি ভালকৈ মানে বুনি লৈছোঁ। এতিয়া মই মাংসখিনি গোটেই মছলাখিনিৰ লগত যে সানি লৈছিলোঁ সেয়া দি পেলাই ধুনীয়াকৈ বুনি ল'ম। অকণমান পিছত মই 4-5টা ইলাইচি দি দিছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ মানে বুনি আছোঁ, কিমান ধুনীয়াকৈ ভাজি আছোঁ। মানে जितना अच्छा से इसको बुनोगे उतना ही टेस्टी होगा है ना। তো সেয়া চাওক মই অলপ অলপ পানী দি পেলাই ধুনীয়াকৈ মানে ভাজি আছোঁ, বুনি আছোঁ। মানে হাঁহৰ মাংস যিমানেই আমি ধুনীয়াকৈ ভাজিম সিমানেই টেষ্টি হ'ব। আৰু এতিয়া হৈছে ঠাণ্ডাৰ বতৰ আহি আছে, হাঁহ খোৱাৰ সময় আহি আছে। আমিতো ঠাণ্ডা সময়ত খুবেই হাঁহ খাওঁ কাৰণ এইটো সময়তে হাঁহ খালে খুবেই ভাল লাগে। মই কিন্তু এনেকৈয়ে বনাইছোঁ, কোনো মানে কোমোৰা দি বনোৱা নাই। যদি কেতিয়াবা কোমোৰা দি বনাওঁ সেয়াও মই শ্বেয়াৰ কৰিম। আজি মই এনেকৈয়ে বনাইছিলোঁ। চাওক অলপ অলপ পানী দি পেলাই মানে তৰকাৰীটো ৰান্ধি লৈছোঁ। কিমান ধুনীয়া হৈছে কালাৰটো চাওক। খুবেই সহজ, খুবেই মানে কি ক'ম মানে মোৰ ৰেচিপিয়েই চব সহজ এনেকুৱাই ৰেচিপি হয়। একদম ঘৰেলু উপায়ে মানে বনাওঁ মই। চাওক কিমান ধুনীয়া হৈছে কালাৰটো দেখিয়েই লোভ লাগি গৈছে হয়নে নহয়। যদি ভাল লাগিছে অকণমান ভাল পোৱা দিব আৰু হাঁহৰ মাংস এনেকৈয়ে খাব জুতি পাব, অনেক মানে বেছিকৈ জুতি পাব। খুবেই টেষ্টি হৈছিলে। এতিয়া মই অলপ ভাত লৈ লৈছোঁ আৰু মাংসখিনি লৈ আছোঁ। এতিয়া খাম। যদি ভিডিঅ'টো ভাল লাগিছে ভাল পোৱা দিব। মই আজি বিদায় নিছোঁ। এনেকুৱা ৰেচিপি পাবলৈ হ'লে মোৰ চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিব আৰু সহজ সহজ ৰেচিপিবোৰ চাব পাৰিব। মই যি বনাওঁ যিটোৱে বনাওঁ ঘৰত সেইটোৱে মই শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। যদি ভাল লাগিছে অকণমান ছাবস্ক্ৰাইব কৰিব, ভাল পোৱা দিব, এটা লাইক কৰিব, এটা কমেণ্ট কৰিব, জনাব কেনেকুৱা হৈছে। ইয়াতে মই বিদায় নিছোঁ। আল্লাহ হাফেজ। আকৌ দেখা হ'ব মানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত অইন কিবা ৰেচিপিৰ। আজিলৈ বিদায় নিছোঁ। আল্লাহ হাফেজ। কেনেকুৱা লাগিছে অকণমান জনাব দেই।